হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অংশুৱে চাহ খাই অনুৰ ফটোখন চাই অনুৰ কথা ভাবি আছিল আৰু সেইখিনি সময়তে বিজয় আৰু অনুস্মিতা আহিছিল। আৰু বিজয়ে মই কাম এটাৰ কাৰণে মুম্বাইলৈ যাব লাগিব, সেইকাৰণে আহিলো বুলি অংশুক কৈছিল আৰু তেতিয়া অংশুৱে পৰীৰ ওচৰলৈ পঠিয়াই দিয়া দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিজয় ভিতৰলৈ বিজয় ঘৰৰ ভিতৰলৈ যোৱাত বিজয়ৰ আগত পুৱতিয়ে তোমালোকৰ প্ৰগ্ৰামৰ দিনাখন সন্ধ্যা কিয় নাই গম পোৱা নাই বুলি পুৱতিয়ে বিজয়ৰ আগত কবলৈ ওলাব আৰু সেইখিনি সময়তে ৰত্ন আহিব আৰু পুৱতিক নকবলৈ সিগনেল দিয়া দেখিবলৈ পাব। এতিয়া বাৰু পুৱতিয়ে সোণৰ কথাটো কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনু আৰু অংশুৱে কথা পাতি থাকিব আৰু তেতিয়া অংশুৱে মই যদি বেংগলোৰ যাওঁ তুমি মোক পাহৰি যাবা নেকি বুলি সুধিব আৰু তেতিয়া অনুৱে যাক অন্তৰত স্থান দিয়া যায় তেওঁক পাহৰা নাযায় বুলি কৈ থাকিব আৰু তেতিয়া শুনে খিৰিকীৰ পৰা অনুহঁতৰ কথাখিনি শুনি থাকিব আৰু দাদা অনু অকল তোৰ, তাৰ পৰা তোৰে অধিকাৰ আছে অনু, মোৰ কাৰণে এটা সুন্দৰ সপোন বুলি কৈ থাকিব আৰু তেতিয়া পৰীয়ে সোণৰ কথাখিনি শুনি থাকিব। এতিয়া বাৰু পৰীয়ে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে পাজি আজি সোণক ফোন কৰিব আৰু শেৱালি ৰাতি পাজিৰ গেৰেজত মাটিত শুই আছিল, এতিয়া জ্বৰ উঠিছে সেই কথাটো সোণক কব। এতিয়া বাৰু সোণে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।